স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। চাকৰি নোলায়ে মেকানিকেলৰ সকলোৱে বিচাৰি ফুৰে আৰু চব চিভিলৰে ওলাই থাকে। চ' ফাইনেলি মেকানিকেলৰ এটা এডভাৰটাইজ ওলাইছে, APSC ফালৰ পৰা ৰিলিজ কৰা হৈছে। PWD আপোনালোকৰ ৰোডছ আৰু বিল্ডিং নেশ্যনেল হাইৱেৰ মেকানিকেলৰ ইঞ্জিনিয়াৰৰ পষ্ট ওলাইছে। 18টাকৈ পষ্ট ওলাইছে। যিসকলে আপোনালোকে আবেদন কৰিম বুলি ভাবি আছিলে আপোনালোকে আবেদন কৰিব পাৰে। তথাপি ফাইট এটা হ'ব, বহুত ডাঙৰ ফাইট এটা হ'ব, কাৰণ মেকানিকেলৰ পষ্ট নোলায় যিহেতু, আৰু যিসকল আছে তেওঁলোকে ৰখি আছিলে এই পষ্টখিনিৰ কাৰণে। ছেপ্টেম্বৰ অক্টোবৰ মানতে আহিব বুলি ভাবিছিলোঁ, কিন্তু লেট হ'ল বাৰু। ডিচেম্বৰ তথাপি ওলালগৈ। চ' যিসকল আছে আপোনালোকে আবেদন কৰিব, কিন্তু কম্পিটিশ্যন টাফ হ'ব এইবাৰ, কাৰণ বহুখিনি মানুহ বহুত দিন ধৰি ৰখি আছে। চিলেবাছ এতিয়ালৈকে দিয়া নাই, চিলেবাছ দিব তেওঁলোকে অতি সোনকালে তেওঁলোকে দিব। আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। চ' আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই, আজি যদি কৰা নাছিলে সোনকালে কৰিব। জানুৱাৰীলৈকে আপোনালোকৰ আছে। চ' গোটেই ডিটেইল এডভাৰটাইজটো আপোনালোকক দেখামেই, সেইটো আপোনালোকে চাবই পাৰিব। দ্বিতীয়তে আপোনালোকৰ যিখন এপ্লিকেশ্যন প্ৰচেছ হয়, এপ্লিকেশ্যন প্ৰচেছ একেই হয় APSCৰ অন্য যিবিলাক চাকৰি আবেদন কৰে, ঠিক সেইদৰে ছেইম প্ৰচিডিউৰত আপোনালোকৰ এপ্লাই হ'ব। চ' আবেদন কৰিব আৰু গোটেই ডিটেইল এডভাৰটাইজটো চাই লওঁ, সেইটো আপোনালোকে চালে গোটেইটো গম পাব। বহুত দিনৰ মূৰত এইটো এডভাৰটাইজ পাব্লিছ হৈছে। মেকানিকেলৰ চাকৰিয়ে নোলায় অসমত, চব চিভিল। চ' ফাইনেলি এটা এডভাৰটাইজ আহিছে। এডভাৰটাইজমেণ্ট নাম্বাৰ হৈছে 34/2023, 34/2023 APSC ফালৰ পৰা ওলাইছে। যিহেতু ইঞ্জিনিয়াৰিং বৰ্ডৰ কথা আছিলে, কিন্তু এতিয়ালৈকে সেইখন হোৱা নাই। চ' APSC ফালৰ পৰা ডাইৰেক্টলি কণ্ডাক্ট কৰা হৈছে। চ' পষ্টৰ নাম হৈছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল। মেকানিকেলৰ আণ্ডাৰ দ্য জইণ্ট কেডাৰ অফ PWD ৰোডছ এণ্ড PWD বিল্ডিং এণ্ড NH ডিপাৰ্টমেণ্ট। চ' পষ্ট আছে মাত্ৰ 18টা পষ্ট আছে। চ' কোৱালিটি অফ কম্পিটিশ্যন বহুত বেছি হ'ব, এইটো ডেফিনেটলি। ইয়াতে আপোনালোকৰ অ'পেন কেটেগৰীত 10টা পষ্ট আছে, য'ত 3টা আপোনালোকৰ ছোৱালীৰ কাৰণে ৰিজাৰ্ভ ফৰ ৱমেন। চ' আপুনি যদি জেনেৰেল কেটেগৰীৰ ল'ৰা হয়, দেন জাষ্ট 7টা পষ্টৰ কাৰণে আপুনি পৰীক্ষা দিব। সেইটো আপোনালোকে মনত ৰাখিব। 18টা পষ্টটো আপুনি নাচাব, আপুনি জাষ্ট 7টা পষ্টৰ কাৰণে দি আছে, সেইটো মনত ৰাখিব। ইয়াৰ লগতে আপোনালোকৰ বাকী এইখিনি আপোনালোকে চাব পাৰে। ইয়াতে আপোনালোকৰ পে' স্কেলৰ কথা যদি ক'বলৈ যায়, পে' স্কেল হৈছে পে'বেণ্ট 4, 30,000 পৰা 1,10,000 যিটো পে'বেণ্ট হয়, আৰু গ্ৰেড পে' হৈছে 12,700। লগতে আপোনালোকৰ এলিজিবিলিটি যদি ক'বলৈ যাওঁ, দেন আপোনালোকৰ এখন যিটো আপোনালোকৰ এড্ৰেছ প্ৰুফ হয়, সেইটো আপোনালোকে দিব লাগিব পাৰ্মানেণ্ট ৰেচিডেণ্ট হিচাপে, যিখন আপোনালোকে আইডাৰ PRC আপোনালোকে দিব পাৰে, বা আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে প্ৰুফ অফ ৰেজিডেঞ্চি হিচাপে দিব পাৰিব। কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে, বেচেলাৰ্ছ ডিগ্ৰী আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত আপোনালোকৰ থাকিব লাগিব, বা আপোনালোকে এছ'চিয়েট মেম্বাৰশ্বিপ যিটো এক্সামিনেশ্যন হয় ইনষ্টিটিউট অফ ইঞ্জিনিয়াৰ্ছৰ, তাৰ পাৰ্ট A আৰু B আপোনালোকে হ'ব লাগিব, আৰু চাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব যিটো IE পৰা। ডিষ্টেঞ্চ মোডটোতো নহয় বাৰু টেকনিকেল ডিগ্ৰীৰ ক্ষেত্ৰত। তাৰপিছত আপোনালোকৰ সকলো যিবিলাক ছেমিষ্টাৰ আৰু ইয়াৰ মাৰ্ক আপোনালোকৰ, সেইখিনি আপোনালোকে আপলোড কৰিব লাগিব, আৰু ফাইনেল পাছ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব, সেইটো মনত ৰাখিব। বয়স আপোনালোকৰ 1/1/2023 বয়সৰ কাট অফ তাৰিখ নিজৰ ডেট অফ বাৰ্থৰ পৰা 1/23লৈকে জুখিব, য'ত আপোনালোকৰ মিনিমাম 21 ইয়াৰ্ছ, মেক্সিমাম 38 ইয়াৰ্ছৰ ওপৰ হ'ব নোৱাৰিব। SC ST হ'লে 5 বছৰ ৰিলেক্সেশ্যন, OBC MOBC হ'লে 3 বছৰ ৰিলেক্সেশ্যন। এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত 50 বছৰলৈকে আপোনালোকে দিব পাৰে, আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ ৰিলেক্সেশ্যন পাব। তো এতিয়া কথা হ'ল, যিসকল গভৰ্ণমেণ্ট এমপ্লয়ী হয়, গভৰ্ণমেণ্ট এমপ্লয়ীসকলে আপোনালোকে in order to prove their employment must upload a certificate against the applied post issued by the competent authority under which he or she is working. So আপোনালোকে যদি ক'ৰবাত চাকৰি কৰি আছে, দেন আপোনালোকে এখন চাৰ্টিফিকেট আপলোড কৰিব লাগিব আপোনালোকৰ ৰেচপেক্টিভ যিজন কম্পিটেণ্ট অথৰিটি হয়, আপোনাৰ DDO দিব পাৰে, বা তেওঁলোকে দিয়ে নিদিয়ে তেওঁলোকৰ কথা, DDO দিব পাৰে, বা কণ্ট্ৰলিং অথৰিটি দিব পাৰে, বা পইণ্টিং অথৰিটি দিব পাৰে, যাৰ পৰা আপোনালোকে ল'ব পাৰে তেওঁৰ পৰা ল'ব, সেইখন আপলোড কৰিব লাগিব। আৰু যদি পে' প্ৰটেকশ্যন বিচাৰে বা কণ্টিনিউৱেশ্যন ইন ছাৰ্ভিচ, মানে ছাৰ্ভিচ ব্ৰেক হ'ব নালাগে, দেন আপোনালোকে NOC আপলোড কৰিব লাগিব। চ' সেইটো বেলেগ হয়। চ' এইটো আপোনালোকে চাই ল'ব কোনটো আপোনালোকে পাৰে। চ' স্মল ফেমিলি নৰ্মছৰ যিখন আছিলে ডিক্লেৰেশ্যন ফৰ্মে কেনেকৈ ফিল আপ কৰে, মই ভিডিঅ' বনোৱা আছে, চেনেলত চাব পাৰিব। চ' সেইখন আপোনালোকে ইয়াতে দিব লাগিব। চ' এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আজিৰ পৰা 22/12/2023। চ' আজিৰ পৰা ষ্টাৰ্ট হৈছে, আপোনালোকে চাব পাৰে, আৰু শেষ হ'ব আপোনালোকৰ 21 জানুৱাৰী 2024। আৰু পে'মেণ্ট অফ ফিজ 23 তাৰিখলৈকে আপোনালোকে পাৰে, 23 জানুৱাৰী। চ' ফিজ আপোনালোকৰ জেনেৰেলৰ ক্ষেত্ৰত 297.20, ST ST OBC MOBC ক্ষেত্ৰত 197.20, BPLৰ ক্ষেত্ৰত 47.20, আৰু PWBD অৰ্থাৎ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজাবিলিটিৰ ক্ষেত্ৰত 47.20। এইখিনি আপোনালোকৰ হৈছে মেইন বস্তুখিনি। চ' এপ্লাই কৰিবলৈ আপোনালোকে APSCrecruitment.in যাব, ৰেজিষ্টাৰ কৰিব, ৰেজিষ্টাৰ হিয়াৰত ক্লিক কৰি ওৱান টাইম যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ থাকে, আপোনালোকৰ গোটেই ডিটেইলছখিনি ফিল কৰা, আপোনালোকে পঢ়াখিনি ফিল কৰা, সেই গোটেইবিলাক আপোনালোকে ফিল কৰিব। তাৰপিছত আপোনালোকে যোৱাৰ পিছত লগ ইন কৰাৰ পিছত আপোনালোকে এপ্লাই ছেকশ্যনত গৈ এপ্লাই কৰিব। ইজি হয়, আপোনালোকে জানে এইখিনি, এপ্লাই বহুতে কৰিয়ে থাকে বাৰু। ইয়াৰ পিছত যেতিয়া এপ্লাই হৈ যাব, তাৰপিছত পে'মেণ্টটো কৰিব, ভেলিডেট পে'মেণ্ট কৰি পেলাই সেইখিনি আপোনালোকে কৰি দিব। তাৰপিছত আপোনালোকে প্ৰিণ্ট আউটটো আপোনালোকে ৰাখি থৈ দিব, যিটো এপ্লাই আপোনালোকে কৰিছিলে। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট
আপোনালোকে ইণ্টাৰভিউ সময়ত প্ৰডিউচ কৰিব লাগিব, যিবিলাক ছেল্ফ এটেষ্টেড এটা ছেট নিব লাগিব, বাকী অৰিজিনেলো নিব লাগিব। আপোনালোকৰ গোটেই ডিগ্ৰী ডিপ্ল'মা সকলোখিনি আপোনালোকৰ চাৰ্টিফিকেটছ মেট্ৰিকৰ হাই ছেকেণ্ডেৰী চব নিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ হওক, আপোনালোকৰ যি ডকুমেণ্টছ আপুনি দিছিলে, লগতে এক্সপিৰিয়েঞ্চ হওক বা NOC হওক, সকলো ধৰণৰ বস্তুখিনি আপোনালোকে লৈ যাব লাগিব। ডিক্লেৰেশ্যন ফৰ্ম এখন লৈ যাব লাগিব। সেইবিলাক আপোনালোকে চব গোটেইখিনি লৈ তাত দেখাব লাগিব। ইয়াৰ লগতে আপোনালোকৰ পৰীক্ষাৰ জোন আপোনালোকৰ মাত্ৰ যিহেতু 6টা আছে, শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী, যিকোনো এটা আপোনালোকে বাছনি কৰিব। ডিষ্ট্ৰিক্টকেইখন আপোনালোকে চাওক, ৰাইট হেণ্ড ছাইডত আছে কোনটো জোনত কোনকেইখন ডিষ্ট্ৰিক্ট পৰে। চ' আপোনালোকৰ কোনটো ডিষ্ট্ৰিক্টত আপোনালোকৰ পৰীক্ষা দিবলৈ ইচ্ছা বা কোনটো জোনত ইচ্ছা, সেইটো আপোনালোকে প্ৰিফাৰ কৰি পেলাই আপোনালোকে দি দিব, কাৰণ নহ'লে পৰীক্ষা দিয়াত বহুতৰ অসুবিধা হয়। চ' এইখিনি চিলেবাছ শ্বৰ্টলি আপোনালোকৰ পাব্লিছ কৰিব। ত' এইটো আছিলে এডভাৰটাইজমেণ্ট, আপোনালোকে দেখিলে। যিসকলে আপোনালোকে আবেদন কৰিবলৈ এলিজিবল হয়, আপোনালোকে আবেদন কৰক। BE হওক, BTech হওক, MTech হওক, মেকানিকেলত যিসকলে কৰিছে আপোনালোকে আবেদন কৰিব পাৰে। আৰু মিছ নকৰিব, মেকানিকেলৰ যিহেতু নোলায়, এইটো এটা গ'ল্ডেন চান্স হয়। আপোনালোকে আবেদন কৰক, আৰু চিলেবাছ যিহেতু সোনকালে আহিবই, তাৰপিছত আপোনালোকে প্ৰিপেয়াৰ কৰিব। আৰু মেইনলি আপোনালোকৰ কি ক'ৰ ছাবজেক্ট আপোনালোকৰ আহিবই, সেইকাৰণে আপোনালোকে সেইখিনি প্ৰিপেয়াৰ কৰাটো বেছি ভাল। পিছৰ GS CSখিনি আপোনালোকে চাই ল'ব পাৰিব। চ' দিয়ক, আবেদন কৰক, তাৰপিছত প্ৰিপেয়াৰ কৰক, পালে ভাল লাগিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানেই।